ওলাই যাব এই পোষ্টটো ওলোৱাৰ পিছত আপোনাৰ তললৈ এনেকৈ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত যদি আপোনালোকৰ এপ্লাই লিংকটো দেখিছে, ইয়াতে আপুনি এপ্লাই লিংকত গৈ ক্লিক কৰি দিব। এপ্লাই লিংকত ক্লিক কৰিলে আপোনালোকৰ ফোনটোত এটা এনেকুৱা পেজ ওলাই আহিব। এই পেজটোৰ যোগেদি আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। নমস্কাৰ, গুড মৰ্ণিং, জয় হিন্দ, জয় অসম। এটা বহুতেই ভাল খবৰ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আজি পুনৰ নতুনকৈ চাকৰি আহিলে BSFৰ ফালৰ পৰা। যিহেতু BSFৰ ফালৰ পৰা নতুনকৈ পোষ্ট মুকলি হৈছে, হেড কনষ্টেবলৰ পোষ্ট মুকলি হৈছে। যদি আপুনি এই পোষ্টসমূহত আবেদন কৰিব বিচাৰে তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাব, অলপো স্কিপ নকৰাকৈ। পোষ্টসমূহত আপুনি কেনেদৰে আবেদন কৰিব, আবেদন কৰিবলৈ আপোনাৰ বয়সৰ সময়সীমা কিমান লাগিব, কিমান এপ্লিকেশ্যন ফিজ কাটিব লাগিব, লগতে চিলেকশ্যন প্ৰচিডিউৰটো কেনেকুৱা হ'ব, সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই যাব, অলপো স্কিপ নকৰাকৈ। যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, যাতে প্ৰতিদিনে এই ধৰণৰ জবৰ আপডেটসমূহ পাই থাকিব পাৰে। লগতে ভিডিঅ' ডেছক্ৰিপশ্যনত মই হোৱাটছএপ চেনেলৰ লিংক দিছোঁ, আপোনালোকে হোৱাটছএপ চেনেলটো ফ'ল' কৰি ল'ব পাৰে, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জবৰ আপডেটসমূহ এই চেনেলৰ দ্বাৰা পাই থাকিব পাৰে। যিহেতু ইয়াতে দেখিবলৈ পাইছে BSF হেড কনষ্টেবল ৰিক্ৰুইটমেণ্ট 2025ৰ ফালৰ পৰা 1121টা পোষ্ট মুকলি কৰি দিয়া হৈছে। এই পোষ্টসমূহত আপোনালোকে অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। এতিয়া লিখা আছে, Border Security Force BSF has released an employment notification for the recruitment of 1121 head constable radio operator and head constable radio mechanic post in the Border Security Force. Interested and eligible candidate may apply online here. যদি আপুনি এই পোষ্টসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, অনলাইন মাধ্যমেৰে আপুনি আবেদনসমূহ কৰিব পাৰিব। পোষ্টসমূহৰ লাষ্ট ডেটটো আপোনালোকৰ 23/9/2025লৈকে আছে। যিহেতু ছেপ্টেম্বৰ মাহৰ 23 তাৰিখলৈকে পোষ্টসমূহৰ লাষ্ট ডেট আছে। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, এই পোষ্টসমূহৰ প্ৰতি আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে BSF হেড কনষ্টেবল ৰিক্ৰুইটমেণ্ট 2025ৰ এটা অভাৰভিউ দিয়া আছে। অভাৰভিউটো হৈছে অৰ্গেনাইজেশ্যনটোৰ নেম হৈছে বৰ্ডাৰ চিকিউৰিটি ফ'ৰ্চ BSF। ইয়াতে নেম অফ পোষ্টটোৰ নাম হৈছে হেড কনষ্টেবল ৰেডিঅ' অপাৰেটৰ এণ্ড ৰেডিঅ'ৰ মেকানিক। টোটেল পোষ্ট যিহেতু 1121টা পোষ্ট দেখিবলৈ পাব। এই পোষ্টসমূহৰ চেলাৰীৰ ক্ষেত্ৰত ক'বলৈ গ'লে 25,500ৰ পৰা আৰম্ভ কৰি 81,100 টকালৈকে আপুনি চেলাৰীসমূহ লাভ কৰিব পাৰিব। কোৱালিফিকেশ্যন আপোনালোকে 10 পাছ, 12 পাছ, ITI ডিপ্ল'মা থাকিলে এই পোষ্টসমূহত আবেদন কৰিব পাৰিব। হু কেন এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে অল ইণ্ডিয়া মেল ফিমেল কেণ্ডিডেটে এই পোষ্টসমূহত আবেদন কৰিব পাৰিব। ইয়াতে পোষ্ট ৱাইজ ভেকেঞ্চিসমূহ দিয়া আছে। যিটো আপোনালোকৰ ৰেডিঅ' অপাৰেটৰ পোষ্ট আছে তাতে 910টা ভেকেঞ্চি মুকলি হৈছে। যিটো আপোনালোকৰ ৰেডিঅ' মেকানিক আছে তাতে আপোনাৰ 211টা ভেকেঞ্চি মুকলি হৈছে। এতিয়া ইলিজিবিলিটি ক্ৰাইটেৰিয়া দিয়া আছে BSF হেড কনষ্টেবল ৰিক্ৰুইটমেণ্টৰ। বয়সৰ সময়সীমাটো দিয়া আছে, আপোনালোকে এই পোষ্টসমূহত আবেদন কৰিবলৈ 18 বছৰৰ পৰা 25 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব। লগতে আপুনি এজ ইলেকশ্যনসমূহ লাভ কৰিব পাৰিব। কেটেগৰী ৱাইজ এজ ইলেকশ্যনসমূহ দিয়া আছে। SC ST হ'লে আপুনি 5 বছৰকৈ এজ ইলেকশ্যন লাভ কৰিব পাৰিব। OBC কেণ্ডিডেট হ'লে আপুনি 3 বছৰকৈ এজ ইলেকশ্যন লাভ কৰিব পাৰিব। এডুকেশ্যনৰ কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত যিহেতু আপোনালোকে গম পাইছে, মেট্ৰিক পাছ কৰিলে আপুনি পোষ্টসমূহত আবেদন কৰিব পাৰিব। লগতে আপোনাৰ ডিগ্ৰী পাছ কৰিলেও আবেদন কৰিব পাৰিব। যদি আপোনাৰ ডিপ্ল'মা, ডিগ্ৰী, ITI আছে আপোনালোকৰ, তেতিয়া পোষ্টসমূহত আবেদন কৰিব পাৰিব। পোষ্টসমূহত আবেদন কৰিবলৈ যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদনৰ লিংক দিম, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। এপ্লিকেশ্যন ফিজৰ ক্ষেত্ৰত ক'বলৈ গ'লে যিসকল UR, OBC, অদাৰ্ছৰ কেণ্ডিডেট আছে তেওঁলোকে 100 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব, আৰু যিসকল SC ST ফিমেল কেণ্ডিডেট বা BSFৰ কেণ্ডিডেট আছে তেওঁলোকে ইয়াতে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ কাটিব নালাগে। পে'মেণ্ট মোডটো আপোনালোকে অনলাইন মাধ্যমেৰে পে'মেণ্ট কৰিব পাৰিব। ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড, UPI, ৱালেট, নেট বেংকিং যিকোনো মাধ্যমেৰে আপুনি পে'মেণ্ট কৰিব পাৰিব। হাউ টু এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে যদি আপুনি পোষ্টসমূহত আবেদন কৰিব বিচাৰে, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদনৰ লিংক দিছোঁ, তাতে গৈ আপুনি লিংকটোত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ফোনটোত এইটো পেজ ওলাই যাব। এই পেজটো ওলোৱাৰ পিছত আপুনি তললৈ এনেকৈ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত যদি আপোনালোকৰ এপ্লাই লিংকটো দেখিছে, ইয়াতে আপুনি এপ্লাই লিংকত গৈ ক্লিক কৰি দিব। এপ্লাই লিংকত ক্লিক কৰিলে আপোনালোকৰ ফোনটোত এটা এনেকুৱা পেজ ওলাই আহিব। এই পেজটোৰ যোগেদি আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে প্ৰতিদিনে জবৰ আপডেটসমূহ পাই থাকিব পাৰে। জয় হিন্দ, জয় অসম।